হেল্ল' জুলি ক'ত আছ? আমাৰ মায়ে 10,000 টকা পালে নহয় আৰু 10,000 টকা তাকে চিন্তা কৰিছোঁ মোবাইল এটা লওঁ, মায়ে কি কয়। আৰু বাকী তোৰ তই পালি নে? শুনিছোঁ আমাৰ মায়েও পালে, তাকে মায়েক ময়ো ক'ব লাগিব যে মোবাইল এটা দে। তই তোৰ মাক ক'লি নে? যদি কোৱা নাই তোৰ ক আৰু ময়ো ক'মগৈ, দুয়োজনী গৈ একেলগতে মোবাইল এটা ল'ম। ঠিক আছে, মোৰ কাম আছে, ঘৰত কাম কৰি আছোঁ, মই কৰি লওঁ আৰু পিছত কথা পাতিম। হ'ব ঠিক আছে, হ'ব দে, বাই। মই নাজানো আজি মোক মোবাইল দিব লাগিব, মই মায়ে কমেই, মায়ে যেনেকৈ হওক মোবাইলটো মোক কিনি দিব লাগিব, নহ'লে মই ঘৰ এৰি থৈ গুচি যাম, কিনো কয় চাওঁ। হ'ব দিয়া, তুমি পিছত কথা পাতিবা, প্ৰথমতে মোৰ কথাটো শুনি লোৱা। আৰু তুমি মোবাইলত ইমান ব্যস্ত হৈ আছা যে, আৰু তুমি নাজানা নেকি যে মোকো মোবাইল এটা লাগে? আৰু মোক নাজানো মোক এইবাৰ মোবাইল কিনি দিব লাগিব, তুমি 10,000 টকা পালা, মই নাজানো মোক মোবাইল লাগিবই। তোমাৰ মোবাইল আছে, তুমি ব্যস্ত হৈ থাকা, মোৰ মোবাইল নাই। আৰু এইবাৰ পৰীক্ষাও তুমি ক'লা, পৰীক্ষাও ভালকৈ দিলোঁ, আৰু যেতিয়া কলেজলৈ যাম, কলেজলৈ গ'লেতো মোবাইল এটা লাগিব, মোৰ লগৰ ছোৱালীখিনি মোবাইল থাকিব, মোৰ মোবাইল নাথাকিব, মই লাজ পাব লাগিব। আৰু তুমি 10,000 টকাটো পালাই, আৰু সেই 10,000 টকাৰ পৰাই মোৰ মোবাইল এটা কিনি দিয়া, আৰু নহ'লে মানুহে মোক হাঁহিব যে মই মোবাইল এটাও লৈ নাহোঁ কলেজলৈ, লগৰ ল'ৰা-ছোৱালীখিনিও হাঁহিব। আৰু যেনেকৈ হওক তুমি মোক মোবাইল এটা এবাৰ কিনি দিব লাগিব, নহ'লে মই ঘৰৰ পৰা গুচি যামগৈ। তই পৰীক্ষা দিছহে, তই পঢ়াটো কেনেকুৱা হৈছে তইহে গম পাবি। তই ৰাতি পঢ়া, তই নপঢ়ই, তই ৰাতি অকল মোৰ মোবাইলতে ব্যস্ত হৈ থাক, আৰু তোক যদি মোবাইল এটা কিনি তই মোবাইলত আৰু ব্যস্ত থাকিবি, তই পঢ়াটো পঢ়টো নাইকিয়া হৈ যাব, আৰু তোকনো মোবাইল কিয় লাগে? তুমি 10,000 টকা যে পাবা, তুমি কাৰ কাৰণে পাবা? মোৰ কাৰণে পাবা। মই তোমাক ফটো মাৰি দিছিলোঁ, আৰু যিখিনি কাগজ পত্ৰ লাগে গোটেইখিনি ডকুমেণ্টছখিনি মই আনি দিছিলোঁ, মই ডকুমেণ্টছখিনি ফিল আপ কৰি দিছিলোঁ, আৰু তুমিতো ওপৰতে টকা 10,000 পাবা। আৰু যদি মোক মোবাইলটো নিদিয়া, কিন্তু কথা বেয়া হ'ব, মই সঁচাকৈ কৈছোঁ, মই ঘৰৰ পৰা গুচি যাম, আৰু মোৰ লগৰ ছোৱালীখিনি মোবাইল দিলে ল'ব, আৰু মোকো এটা মোবাইল লাগিব, মই নাজানো মোক মোবাইল লাগিবই। আৰু যদি মোবাইলটো নিদিয়া মই কলেজলৈ নাযাওঁ। মানে শুনিছে আপুনি যে 10,000 টকা পালে, সেই মিলি ভাগৰ মাকেও মানে মোবাইল এটা কিনিব, মিলিক মোকো আপুনি মোবাইল এটা কিনি দিব লাগিব, মই নাজানো। তোকনো মোবাইল কিয় লাগে? ঘৰত এটা মোবাইল আছে, আৰু এটা ঘৰত দুটা মোবাইল কিয় দৰকাৰ? তোৰ কিবা দৰকাৰ হ'লে তই মোৰ মোবাইলটো ব্যৱহাৰ কৰ, তোক আকৌ ওপৰঞ্চি এটা মোবাইল কেলৈ লাগে? মোবাইল মানে মতাখিনিয়ে কথা পাতিব লাগে, একদম চুপ থাক, আৰু মোবাইলৰ কথা দ্বিতীয়বাৰ নকবি। যি মোবাইল লাগে ঘৰৰ মোবাইল ল'বি, ব্যৱহাৰ কৰিবি, তোৰ লগৰ ছোৱালীলৈ ফোন কৰিব লাগে ঘৰৰ মোবাইলত ফোন কৰিবি, দ্বিতীয়বাৰ তই মোবাইলৰ কথা কবি, কিন্তু তোৰ পিঠিৰ ছাল মই ফালি পেলাম একেবাৰে। মই নাজানো, মোৰ লগৰ ল'ৰা-ছোৱালীখিনি মোবাইল আছে, মোকো লাগিব, আপুনি নাই কিন্তু মোক 6,000 টকীয়া মোবাইল লাগিব, বাকী 4,000 টকা আপুনি ৰাখিব, মই নাজানো মোক মোবাইল লাগিব। মোবাইল এটা কথা কৈছোঁ, মোবাইল এটা কিনিব নোৱাৰে, লাগিলে ঘৰৰ পৰা গুচি যাম, কোনোবা ল'ৰা এটা পটাই মেলি লাহেকৈ গুচি যাম, তেতিয়া গম পাব। চিনি পোৱা নাই নহয় বুঢ়ী মাক, তেতিয়া চিনি পাবগৈ। মই যাওঁগৈ, পাৰিলে মই ল'ৰাটোৰ লগত গুচিহে যামগৈ, আৰু ঘৰত নাথাকোঁ আৰু। মোৰ লগত ভিডিঅ'টি কোনো নেগেটিভ ভাবে যেন নলয়, ভিডিঅ'টি অনলি এণ্টাৰটেইনমেণ্ট কাৰণে বনোৱা হৈছিল, আৰু অকণমান আপোনালোকক হহুৱাবলৈ চেষ্টা কৰিছিলোঁ, আৰু নাজানো কিমান ভাল হৈছে বা কিমান বেয়া হৈছে, আৰু চেষ্টাটো কৰিছিলোঁ অকণমান যাতে আপোনালোকক হহুৱাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ' চাই যদি ভাল লাগিছে, লাইক যদি কৰা নাই, লাইকটো কৰি দিব নিজৰ বুলি, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি দিব, বেল আইকনটো অল কৰি দিব, যাতে নেক্সট যিটো ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়, সেইবাবে বেল আইকনটো অল কৰি দিব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ, জয় অসম, আৰু মই যাওঁ, আৰু আশা থাকিল যদি আপোনালোকৰ নেক্সট ভিডিঅ' চাবলৈ মন আছে মোক কমেণ্ট কৰি জনাব, তেতিয়া মই নেক্সট এটা ভিডিঅ' আকৌ বনাবলৈ চেষ্টা কৰিম। আৰু প্ৰায় যিসকলে মোৰ ভিডিঅ' চাই গম পাই যে মই এইটো চেনেলত মোৰ ৰ'জ ভিডিঅ' আপলোড কৰোঁ, আৰু এইটো প্ৰথমটো ভিডিঅ' মই অকণমান হাঁহি ধেমালিৰ মাজেৰে বনাবলৈ চেষ্টা কৰিলোঁ, আৰু বনাওঁতে অকণ কষ্ট হৈছে, আৰু আশা থাকিল পাৰিলে অলপমান শ্বেয়াৰ কৰি দিব, যাতে মোৰ নেক্সট ভিডিঅ' যিবিলাক হ'ব সেইবিলাকো আপোনালোকে দেখা পায়। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ, জয় অসম। সাৱধান হওক, সতৰ্ক হওক, সকলোৱে হাঁহি থাকক আৰু হহুৱাই থাকক। কি ঠিক কাইলৈ আপোনাৰ ওপৰ পাৰিদাত নাথাকিবও পাৰে। ধন্যবাদ।